DEE-LPUP শিক্ষক নিযুক্তিৰ সৈতে জড়িত যি মেৰিট লিষ্ট সেই মেৰিট লিষ্ট সম্পৰ্কে গুৰুত্বপূৰ্ণ ভিডিঅ' আহি আছে আপোনালোকৰ বাবে সকলোৱে কানেক্ট হৈ থাকিব। আজিৰ ভিডিঅ'টো লাইক কৰিবলৈ একেবাৰে নাপাহৰিব। থুলমূলকৈ অসম শিক্ষা বিভাগৰ ফালৰ পৰা যি এটা নটিচ জাৰি কৰা হৈছে, স্পেচিয়েলি মৰিগাঁৱৰ ফালৰ পৰা মৰিগাঁও শিক্ষা বিভাগৰ ফালৰ পৰা যি নটিচ জাৰি কৰা হৈছে সেই সম্পৰ্কে আপোনালোকৰ সৈতে আলোচনা কৰিম আৰু কিছু কথা আপোনালোকে গম পাব। আৰু যদিহে আপোনালোকে লাভমণি মিছং তথা আছাম জেট নামৰ ইউটিউবাৰ গৰাকীক চিনি পায় তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। তেখেতে যোৱা কিছু বছৰ ধৰি কি কৰি আছিলে ইউটিউবত সেয়া হয়তো সকলোৱে গম পায়। এটা আচলতে জোৱাৰ এপ তেওঁ আচলতে প্ৰমোশ্যন কৰি আছিলে আৰু শিক্ষা বিভাগৰ ফালৰ পৰা তেওঁৰ বিৰুদ্ধে এটা জাননী জাৰি কৰিছে মৰিগাঁও শিক্ষা বিভাগৰ ফালৰ পৰা। যদিহে 2 তাৰিখৰ ভিতৰত তেওঁলোকে আচলতে কাৰণ দৰ্শোৱা জাননী জাৰি কৰিছে, 2 তাৰিখৰ ভিতৰত যদি তেওঁ আচলতে ৰিপ্লাই নিদিয়ে তেওঁ আচলতে হয়তো চাকৰিৰ পৰা বৰ্খাস্ত হ'ব পাৰে। সকলো আচলতে কৰ্মৰত শিক্ষকলৈ আমাৰ চেনেলৰ ফালৰ পৰা আচলতে এইটোৱে অনুৰোধ যে আচলতে বৰ্তমান সময়ত চৰকাৰখনে কিছুমান দিশ আচলতে চকু দিছে। সেইকাৰণে যি চৰকাৰে যিটো আচলতে নিয়ম বান্ধি দিছে সেই নিয়মৰ আওতাত থাকি আপোনালোকে কেতিয়াও কাম নকৰিব। আচলতে যোৱাকালি কুহি নামৰ আচলতে ইউটিউবাৰগৰাকী তেওঁগৰাকী কামাণ্ডো আচলতে বীৰাংগনা কামাণ্ডো আছিলে, কাষম কামাণ্ডো বাহিনী মহিলা কামাণ্ডো আছিলে। তেওঁ আচলতে যি জুৱা খেলৰ এটা এপ তেওঁ আচলতে প্ৰমোশ্যন কৰিছিলে, সেইকাৰণে এম্বেচেডৰ কৰিছিলে। তেওঁ আচলতে চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। তাৰপিছত শিক্ষা বিভাগেও আচলতে বহুত আচলতে কাৰ্যপন্থা হাতত লৈছে, বিশেষকৈ এনেকুৱা ধৰণৰ প্ৰমোশ্যনৰ ক্ষেত্ৰত। আচলতে বেছিকৈ আছাম জেটৰ ওপৰত বেছিকৈ আচলতে এইকাৰণেই বিৰোধিতা কৰিছে চৰকাৰে বা শিক্ষা বিভাগে। তেওঁ আচলতে এটা জুৱাৰ এপ প্ৰমোশ্যন কৰিছিলে। সকলোৱে হয়তো গম পায়, যিসকলে চিনি পায় তেওঁলোকে কমেণ্ট কৰি জনাব তেওঁক আচলতে চিনি পায় নে নাপায়। থুলমূলকৈ এইটোৱে ক'ব বিচাৰিছোঁ যে চৰকাৰে আচলতে যিবোৰ নীতি নিয়ম বান্ধি দিছে শিক্ষকৰ ক্ষেত্ৰত, বিশেষকৈ এগৰাকীয়ে যদি আপুনি চৰকাৰী চাকৰিয়াল হয় তেতিয়াহ'লে চৰকাৰৰ নীতি নিৰ্দেশনা মানি চলিব, কিছুমান আচলতে বাধ্যবাধকতা মানি চলিব। যাৰ কাৰণে নেকি আজি আছাম জেট নামৰ এগৰাকী ইউটিউবাৰ আচলতে বিপদত পৰিছে তেওঁ। যদিহে আচলতে শিক্ষা বিভাগে সুধিছে যে আপোনাক কিয় চাকৰিৰ পৰা বৰ্খাস্ত কৰিব নালাগে তাৰ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে আৰু 2 তাৰিখৰ ভিতৰত ৰিপ্লাই নিদিলে তেওঁ আচলতে চাকৰিৰ পৰা নিলম্বন হোৱাৰ সম্ভাৱনা বহুখিনি আছে। কাৰণ যোৱা কেইবছৰমান ধৰি তেওঁ এটা জুৱাৰ এপ আচলতে ইনষ্টল তথা প্ৰচাৰ কৰি আছিলে। তো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ কথাটো। সকলোৱে চেনেলটি আচলতে কানেক্ট হৈ থাকিব আপোনালোকে, কাৰণ ভিডিঅ' আহি আছে, বিশেষকৈ LPUP শিক্ষক নিযুক্তিৰ সৈতে জড়িত খা খবৰ আপোনালোকৰ কাৰণে আহি আছে। সকলো কানেক্ট হৈ থাকিব। ধন্যবাদ।